তোমাৰ পুৰা একান্ত মানে কণী বাকলি আছে যাতে অকণমান এৰি যাব একদিন নাইট থাকবো একদিন ইভিনিং থাকবো একদিন মৰ্নিং থাকবো সেনেকৈ থাকোঁতে তাৰমানে কোনোবাই সোনকালে উঠোঁ কোনোবাই দেৰিকৈ উঠোঁ কোনোবাই পুৱাই উঠিব লাগে এইবিলাক কৰি থাকোঁতে তাৰমানে মৰ্নিং থকা দিনে উঠিব লাগে একেবাৰে ইচ্ছা নাযায় থাকে তাতে আহি পালে দেৰি হয় এইবিলাক কৰি এতিয়া উঠিলোঁ বঢ়িয়াকৈ উঠি এতিয়া দেখা পাইছোঁ মায়ে বঢ়িয়াকৈ এইফালে চব্জি কাটি আছে মানে ভাতৰ যোগাৰ কৰি আছে আজি মৰ্নিং দি আছে এতিয়া বঢ়িয়াকৈ গা চা ধুই ওলাম আৰু লাহে লাহে মায়ে বঢ়িয়াকৈ বহি আছে বহি তাৰমানে অমিতাৰ গুটি ওলাইছে তাৰমানে অমিতাও খাব আৰু আৰু কোনে এনেকৈ খাই ভাল পায় কমেণ্ট কৰি জনাব মানে অমিতাৰ গুটি বাকলি আৰু অমিতাখিনিও এক্সট্ৰাকৈ বনাব ঘৰ আহি পাই গ'লো আৰু এয়া লৈ আহিছোঁ মানে বেলেগ বেলেগ আৰু বস্তু আছে ইয়াতে আৰু দেউতাই এইটো পূৰা ৰাখীফল চাই আছে ৰাখীফল তাৰমানে পূৰা নিচা লাগিছে দেউতাৰ ৰাখীফল লাগি আছে আৰু এইটো মাইনা শুনি ভাল লাগে কাৰণে শুনি আছে বোলে আৰু এইটো মাইনা মানে এটা হাত মেলি আছে সেইবিলাক গাইছে তাই তাৰমানে কিবা লাগে আৰু 20 টকা দি খেলিছে তাই আৰু এটা কি আনছি দেউতাই কিবা আনছি কঁঠাল বেলেগ বেলেগ দিনত কঁঠাল লৈছে গাইছ কঁঠাল খাই কোনে কোনে ভাল পায় কমেণ্ট কৰি জনাব দেই ভাত খাবৰ কাৰণে আহি গ'লো আৰু আজি দুটা লাইট দি থৈছে গাইছ এনে অন্দিনা নেদে আৰু এই বহি গৈছে আৰু এয়া দেউতা আৰু মায়ে তাৰমানে মোক অৰ্ডাৰ নেদাকে তাই নৰয়ে আৰু মই আৰু তেল লাগব এই তাৰমানে আজি আছে এয়া মায়ে তাৰমানে দেখাই আছো বাৰু আজি কি আছে মায়ে প্ৰথমতে এয়া কণী বাকলি আছে দুটা কণী এটা কণী আৰু এই ভাগতে এটা কণী মায়ে তাৰ মনে মনে বাকলি আছে আৰু আজি আমাৰ আছে ইয়াৰ চাটনি আছে কণী আছে দালি আছে আৰু একো নাই গাইছ আৰু এইটো মায়ে পুৰা একান্ত মানে কণী বাকলি আছে যাতে অকণমান এৰি যাব ভাত চাত খাই ঘৰ আহি পাই গ'ল আৰু তাই কিবা ব্যস্ত হৈ আছে আৰু মা আৰু দেউতা মানে চোতালত বহি আছে গাইছ ইফালে মায়ে একেলাই বহি আছে এইটো মায়ে তাৰমানে কথা পাতি আছে মায়ে তাৰমানে কাণৰ সুখ তথাপিও মায়ে তাৰমানে পুৰা কথা পাতি আছে কৰি গাইছ আৰু আমি এইখিনি তাৰমানে ভাবছোঁ এনেকৈ তাৰমানে এই বনখিনি নাকাটো এনেকৈ চোতাললৈ এনেকৈ বন আহিব দিম বুলি ভাবি আছোঁ সেইকাৰণে গাইছ এইখিনি তাৰমানে এনেকৈ বনখিনি এৰিছোঁ আৰু এনেকুৱাকৈ বন আহিলে কেনেকুৱা লাগব গাইছ আপোনালোকে কমেণ্ট কৰি জনাওকচোন এনেকৈ চোতালত বন অহা ভাল নে বেয়া যদি বেয়া বুলি কয় আমি তাৰমানে এইখিনি পূৰা ৰুকি দিম তাৰমানে আমি এইটো কাৰণে এনেকৈ বনখিনি ৰাখছোঁ যেতিয়া মানে বৰষুণ চৰষুণ হয় তেতিয়া মানে বহুত বেছিকৈ পিছাল হৈ যায় সেইকাৰণে মানে বনখিনি ৰাখি লৈছোঁ আৰু পকা কৰি দিবৰ কাৰণে এতিয়া অসুবিধা হৈ আছে আৰু পইচাও লাগব পইচাটো নাই আৰু ইফালেও মানে ঘৰ বান্ধিব লগা এটা হৈ আছে আৰু সেইটো কাৰণে মানে নিমিলিব উল্টা পুল্টা হৈ যাব সেইকাৰণে আমি ভাবিছোঁ বন আনিম আৰু কেনেকুৱা লাগব বা এনেকৈ চোতালত বন অহা ভাল নে বেয়া আপোনালোকে যদি জানে কমেণ্ট কৰি জনাওক ধুনীয়াকৈ আৰু দুটাহিয়া ছাগলীকেইটা মানে হেৰি মানি দি আছে